চ' এতিয়া কৰিম কুৱেশ্যন নম্বৰ 27, ঠিক আছে। চ' কুৱেশ্যন নম্বৰ 27টোত কি দিছে আমাক, allowing 20% and 15% ছাকচেছিভ ডিছকাউণ্ট, দুটা ছাকচেছিভ ডিছকাউণ্ট দি কিনে 20% আৰু 15%, ঠিক আছে। এম পিৰ পৰা দিয়া ডিছকাউণ্টবিলাক সদায়, তো এম পিৰ পৰা আমি দুটা ছাকচেছিভ ডিছকাউণ্ট দি কিনে দ্য চেলিং প্ৰাইচ অফ এন আৰ্টিকল বিকামছ 3060, মানে চেলিং প্ৰাইচটো কোনটো, আমি আল্টিমেট চেলিং প্ৰাইচটো কনচিডাৰ কৰিম, মানে কোনটো এইটো, নহয় নহয় 3060, আমি চেলিং প্ৰাইচটো এইটো পাই গ'লোঁ। চ' মাৰ্ক প্ৰাইচৰ পৰা দুটা ডিছকাউণ্ট দি কিনে চেলিং প্ৰাইচটো ইমান হয়। এতিয়া ডিছকাউণ্টকেইটা কিমান দিছে, 20% আৰু 15% হৈ গ'ল, এইটো আমি পালোঁ। এতিয়া কি নেক্সট ওলাব দিছে, দেন দ্য মাৰ্কড প্ৰাইচ উইল বি, অ'কে। চ' এম পি ওলাব দিছে আমাক, এম পিটো ওলাব দিছে। এতিয়াতো আমাৰ হেৰি লাগি গ'ল, উল্টাকৈ আহিলোঁ, এম পি দিয়া নাই, এতিয়া এছ পিহে দিয়া আছে। এইটো আমি ওলাব পাৰিম জানো, পাৰিম। কেনেকৈ ওলাব লাগিব, ৰিলেশ্যনটো চাম আমি, কোনটো দিয়া আছে ৰিলেশ্যনটো, এছ পিটো দিয়া আছে, তো এছ পিৰ লগত কি আছে 15%। যদি আমি এইটো এছ পি ওলাই লওঁ, এইটোতো আমি পাৰিম, এইটো আৰু এইটো দিয়া আছে টিকাত থকা, এইটো ওলাই ল'ব পাৰিম। ত' এইটো যদি পাই যাওঁ আমি এম পিও পাই যাম, হয়নে নহয়। তো সেনেকৈ ওলাম, ফাৰ্ষ্টত এইটো ওলাম, তাৰপিছত এইটো ওলাম, ফাৰ্ষ্ট এছ পিটো ওলাম, দেন এম পিটো, বুজি পাইছা, ফাইনেল এছ পিটোৰ পৰা, ঠিক আছে। এতিয়া 15% দিয়া আছে, 15% মানে আমি জানো কিমান, 5%ৰ ভেলুটো কি 1/20, হয়নে নহয়, ইনটু 3 মানে কি 3/20, 3/20 মানে কি পাৰ্চেণ্টেজ ডিক্ৰিজ, পাৰ্চেণ্টেজটো মানে 17/20, বুজি পাইছা, ডাইৰেক্ট কৰিব লাগিব 17/20 ইনটু, এতিয়া এক্স কিয় ল'লোঁ চোৱা, এইটো বস্তু চবতকৈ ইম্পৰ্টেণ্ট। 15% সদায় ছেইম কুৱেশ্যন নাথাকে, বেলেগ ঘূৰাই দিব বস্তুটো। এতিয়া কি বস্তুটো কমপ্লিট চিনাৰিঅ'টো অপজিট হৈ গ'ল, আগৰ কুৱেশ্যনটোতকৈ চিনাৰিঅ'টো অপজিট হৈ গ'ল। আগৰ কুৱেশ্যনটোত এইটো দিয়া আছিল, এম পিৰ পৰা আমি গৈছিলোঁ, এতিয়া আমি এছ পিৰ পৰা যাম, ঠিক আছে। এছ পিৰ পৰা যাম যিটো, চ' 15%, এতিয়া চোৱা টিকাত কোনটো আছে, টিকাত এছ পি আছে, বুজি পাইছা। আমাক এইডাল এৰত কাম কৰিছোঁ ন আমি, তো এৰে হেডটোত কি আছে, মই কি কৈছিলোঁ, য'তটো হেড থাকে ইকুৱেল ছাইডত সিফালে পেলাই দিম, ঠিক আছে। তো ইকুৱেল ছাইডৰ সিফালে 3060 কৰিম, আৰু টেইলটো যোনটো টিকাটোত থাকে সেইটো আমি এক্স লৈ ল'ম, এক্স লৈ কিনে ইনটু কৰিম, হ'ল। এতিয়া মই কৈছিলোঁ এনেকৈ থাকিলে এইটো আৰু এইটো ডাইৰেক্টলি আমি কেঞ্চেল আউট কৰি দিম, 17 আৰু 3060। এতিয়া আমি কেঞ্চেল আউট কৰিম, 17 আৰু 3060 180 আহে, তো 180টো 20 লগত ইনটু কৰিম, আনচাৰ 3600, অ'কে। এক্সৰ ভেলুটো পালোঁ 3600, মানে এক্সৰ ভেলু মানে কি এইটো পাইছোঁ 3600, তো আমি এইটো পালোঁ যিহেতু ইজিলি দেখাই পাই আছোঁ, আমি দেখাই পাই আছোঁ কি এৰে পৰা ৰিলেশ্যনটো ধুনীয়াকৈ বনি আছে, হয় নহয়। তো 3600 এইটো আমি কেনেকৈ ওলাম, 20% আছে, 20% মানে আমি কি জানো 1/5 ডাইৰেক্টলি নোট কৰিব লাগিব। পাৰ্চেণ্টেজ ডিক্ৰিজ আছে, ডিক্ৰিজ নাছে জানো, মাইনাছ ডিছকাউণ্ট যিহেতু, চ' ডিক্ৰিজ হ'লে 1/5, পাৰ্চেণ্টেজ ডিক্ৰিজ হ'লে 4/5 হৈ যায়, 4/5 হয় না, 4/5 হৈ গ'ল। এতিয়া 4/5টো আমি ক'ত প্লেচ কৰিম, 4/5 হেড আছে, 3600 হেডৰ ইয়াতে আছে যিহেতু, আমি ইকুৱেল চাইডত সিফালে পেলাই দিম, আৰু এম পিটোৰ এইখিনিত টেইল আছে, তো এইটো এক্সটো আমি টেইলত ল'ম, বুজি পাইছোঁ। চ' ইকুৱেল চাইডৰ সিফালে পেলাই দিলোঁ, এইটো য'ত আছে 3600 এইটো পেলাই দিলোঁ, চ' আৰু এক্সটো ইয়াতে ল'লোঁ, ইনটু কৰিলোঁ 4/5 হ'লোঁ। নাও এতিয়া ডাইৰেক্ট 4 কেঞ্চেল আউট হ'ব, কেনেকৈ ডাইৰেক্ট 980 যায়, চ' 900, 4 আৰু এইটো কেঞ্চেল আউট কৰিলে 900 আনচাৰ হয়। এতিয়া 900 আৰু 5টো ইনটু কৰিম, ইনটু কৰি কিনে আনচাৰ কৰিম 5 9 45, বুজি পাইছা। তো এক্স ইকুৱেলটো আমি 4500 মানে 4500 ইজিলি পাই যাম, বুজি পাইছা। এতিয়া 4500টো কি হয়, এম পি হয়, বুজি পাইছা, 4500 এম পি হয়। তো আমি মাৰ্ক প্ৰাইচটো আল্টিমেটলি ঘূৰি পাকি আহি ইয়াৰে পৰা ইয়ালৈকে এম পি পাই গ'লোঁ, বুজি পাইছানে। আনচাৰটো 4500।